ভাৰতবৰ্ষৰ এক অন্যতম আধ্যাত্মিক অনুষ্ঠান আৰু যি অনুষ্ঠান নেকি আমাৰ অসমত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে আৰু সেয়া হৈছে অম্বুবাচী মহাযোগ। আৰু এই অম্বুবাচী মহাযোগৰ জৰিয়তে আধ্যাত্মিকভাৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকল আহি মা কামাখ্যা মন্দিৰত সেৱা লয় আৰু এই সেৱাৰ লগতে তেওঁলোকৰ মনৰ যি কামনা থাকে সেই কামনা সেইখিনিও মা দেৱীৰ ওচৰত ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰে আৰু এই পৰম্পৰা প্ৰতি বছৰে চলি আহিছে। আৰু এইবাৰো 22 জুনৰ পৰা এই অম্বুবাচী যি প্ৰবৃত্তি আৰম্ভ হ'বগৈ আৰু 26 তাৰিখে অম্বুবাচীৰ নিবৃত্তি হ'বগৈ, অৰ্থাৎ মন্দিৰৰ দুৱাৰ খোল খাব। আৰু এইটো বিষয় যিহেতু আমি অসম চৰকাৰে প্ৰতি বছৰে ইয়াত এই অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহযোগ কৰি আহিছোঁ আৰু এইবাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এইবাৰো আমি আজি অসমৰ বা গুৱাহাটীত অৱস্থিত 24টা বিভাগৰ চৰকাৰী বিভাগৰ লগত আজি আমি পৰ্যালোচনা সভা আয়োজন কৰিছোঁ, যাতে নিখুঁত আৰু সুন্দৰভাৱে আৰু আধ্যাত্মিকতাৰে যাতে এই অনুষ্ঠান ভাগি যাতে আমি চলাই নিব পাৰোঁ, তাৰ কাৰণে চৰকাৰীভাৱে কি কি সহায় সহযোগ লাগিব আৰু সেই সহায় সহযোগৰ বাবে পৰামৰ্শৰ বাবে আমি আমাৰ যি দলৈ সমাজৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ বিভাগৰ পৰিচালনা সমিতিৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী মহাযোগৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ এই কামৰূপ মেট্ৰৰ আয়ুক্ত সুমিত চাওতান ডাঙৰীয়া, আমাৰ টুৰিজিমৰ ডাইৰেক্টৰ ৰণোজ বৰকটকী ডাঙৰীয়া, আমাৰ ATDCৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ ভাইচ চেয়াৰমেন দিলীপ দাস ডাঙৰীয়া, MD আদি কৰি আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানেই হওক বা স্বচ্ছতাই হওক বা অনাময়ে হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আৰু এইবাৰ আমি আশা ৰাখিছোঁ, যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয়, তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ। আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ, তো এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে বা ক'তো যে খুঁত নাথাকে, তাৰ কাৰণে আমাৰ বিভাগে যৎপৰোনাতি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ, যাতে সুন্দৰকৈ যাতে আধ্যাত্মিক অনুষ্ঠানটো যাতে আমি সফল কৰিব পাৰোঁ। বিশেষভাৱে এইখিনি আৰু আমাৰ চৰকাৰীভাৱে এই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত 4,55,00,000 টকা ব্যয় সাপেক্ষে আমি সাধাৰণতে পুঁজিতহে যোগান ধৰোঁ, কিন্তু ইয়াৰ মেইন যি নোডেল এজেঞ্চি হৈছে আমাৰ কামৰূপৰ আয়ুক্ত বা জিলা প্ৰশাসন, আৰু জিলা প্ৰশাসনৰ লগত আমাৰ 24টা বিভাগে সহযোগ কৰি, য'ত নেকি আমাৰ নেকি ৰেল বিভাগৰ জড়িত আছে, ইনলেণ্ড ৱাটাৰ জড়িত হৈ আছে, এই সকলো বিভাগকে আমি ইতিমধ্যে আমাৰ আজি আয়ুক্তকো আমি দায়িত্ব অৰ্পণ কৰিছোঁ, যাতে তেওঁ যাতে কোঅৰ্ডিনেটিং কৰি যাতে আমাৰ পুলিচ প্ৰশাসনকে হওক বা চিভিল ডিপাৰ্টমেণ্টে হওক, সকলোৱে যাতে সহায় সহযোগ কৰি যাতে আমাৰ অম্বুবাচী যি মহাযোগ, আগতে সাধাৰণতে এইটো মেলা বুলি কৈছিলে, অম্বুবাচী মেলা বুলি কৈছিলে, কিন্তু দলয় সমাজে আৰু পৰিচালনা সমিতিয়ে কৈছে যে এইটো আচলতে মেলা নহয়, এইটো আধ্যাত্মিক অনুষ্ঠান।
গতিকে সেইকাৰণে অম্বুবাচী মহাযোগ মানে নামেৰে তেওঁলোকে নামাকৰণ কৰিব বিচাৰিছিল। যি কি নহওক সেই সন্দৰ্ভত তেওঁলোকে কণ্টেক্ট পিছত আপোনালোকৰ আগত ক'ব। আমাৰ তৰফৰ পৰা এইখিনি, আৰু মই সংবাদ মাধ্যমৰ মোৰ প্ৰাক্তন সতীৰ্থ বন্ধুসকলক মই আহ্বান জনাইছোঁ যে ভাৰতবৰ্ষত যাতে আমি যি স্থান পাইছোঁ ইতিমধ্যে এই অম্বুবাচী মহাযোগৰ জৰিয়তে পৰ্যটনৰ এটা অন্যতম ক্ষেত্ৰ হিচাপে, তেতিয়া আগন্তুক দিনতো যাতে আমি এই স্থান যাতে পূৰ্বতকৈ যাতে অধিক যাতে গতি কৰিব পাৰোঁ, তাৰ কাৰণে মই সংবাদ মাধ্যমৰ অনুষ্ঠানসমূহক মই আহ্বান জনাইছোঁ। 4,55,00,000 টকা আমাৰ ইতিমধ্যে বাজেটৰ টকা মানে ধৰা হৈছিলে, আৰু সেই টকাৰে যে সম্পূৰ্ণ আমাৰ যি ভিতৰৰ ভাগটো ইপিনে আমাৰ পৰিচালনা সমিতিয়ে কৰে, বাহিৰৰ যিমানখিনি আছে একেবাৰে ভক্তসকলক কেম্পত ৰখাকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি পানী যোগানকে আদি কৰি অনামকে আদি কৰি যিমান যাৱতীয় ব্যৱস্থা থাকে, সেই ব্যৱস্থাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আমাৰ পৰ্যটন বিভাগৰ জৰিয়তে এই পুঁজিটো আমি বিভাগলৈ আমি ট্ৰেন্সফাৰ কৰিম। পোনপটীয়াকৈ আমাৰ বিভাগে কোনো খৰচ নকৰে, নডেল এজেঞ্চি হিচাপে প্ৰশাসনক আমি অৰ্পণ কৰিম। তাত তেওঁলোকে পূৰ্বৰ দৰে যেনেকুৱাকৈ চলি আহিছিলে তেনেকৈ চলাব। কিন্তু এইবাৰ আমি এটা দেখিছোঁ, যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়, আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব, আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, গতিকে তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4,00,000-5,00,000 মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। এতিয়ালৈ সংখ্যাটো আমি গম পোৱা নাই। এইটো আমাৰ যিটো দলীয় সমাজে তেওঁলোকৰ তাত যিহেতু ৰেজিষ্ট্ৰেশ্যন হয় সাধু সন্ন্যাসীৰ ক্ষেত্ৰত, আমি টোটেল আমি ভিজিটৰ্ছটো আমি যোৱাবাৰ 20 লাখ আছিলে, 7 লাখ আহিছিলে। তাৰ ভিতৰত বিদেশী পৰ্যটক হিচাপেও আহিছিলে প্ৰায় 20-30 গৰাকী, আৰু এই 7 লাখ মানুহৰ ভিতৰত যিহেতু বাহিৰৰ পৰা মানে 7 লাখ মানুহ আহে, এইবাৰ হয়তো ইয়াতকৈ বেছি হ'ব। কিন্তু কামাখ্যা মন্দিৰৰ যিটো পৰিসৰ, সেই পৰিসৰটোতো আমি বৃদ্ধি কৰিব পৰা কোনো স্থল নাই। গতিকে দিনক দিনে ইয়াৰ সংখ্যা, ভক্তসকলৰ সংখ্যা বা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈ আহিছে। এই বিষয়টো আমি আলোচনা কৰিছোঁ। এই বিষয়টো যাতে আমি বিশেষ নজৰ ৰাখিব পাৰোঁ, সেইকাৰণে আমি নিজে পৰ্যটন বিভাগৰ পৰা এই বিভাগটোক লৈ পেলাই যাতে কোনো ধৰণৰ অসুবিধা যাতে নহয়, কাৰণ প্ৰতিগৰাকী ভক্ত, কাৰণ ভাৰতত ইতিমধ্যে স্থানপ্ৰাপ্ত মানে অম্বুবাচী মহাযোগ ইতিমধ্যে ভাৰতত স্থানপ্ৰাপ্ত এটা আধ্যাত্মিক অনুষ্ঠান। গতিকে এই ক্ষেত্ৰত যাতে আমি ভাৰতত যাতে অসমৰ যাতে সুনাম যাতে বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিগৰাকী নাগৰিককো আমি আহ্বান জনাইছোঁ। কাৰণ এইটো অকল ভক্তসকলৰ অনুষ্ঠান নহয়, এইটো অকল চৰকাৰৰ অনুষ্ঠান নহয় বা কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ অনুষ্ঠান নহয়, অসমৰ প্ৰতিগৰাকীৰ এটা অনুষ্ঠান। গতিকে সেইকাৰণে আমি এইবাৰ নতুন কথা চিন্তা কৰিছোঁ যে ভক্তসকলক যাতে প্ৰতিটো ভক্তক যাতে আমি একাষাৰ যাতে মাত লগাব পাৰোঁ, তাৰ কাৰণে এইবাৰৰ পৰা নতুনকৈ আমি নতুন চেল এটা আমি আৰম্ভ কৰিছোঁ। আৰু যিটো নেকি আমি 9 তাৰিখে ইতিমধ্যে যি সভা হ'ব, আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা হ'ব। আমি যিসকলে দাঁতিকাষৰীয়া কামাখ্যা মন্দিৰৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছৰ যিমানবোৰ সংগঠন আছে, আধ্যাত্মিক সংগঠনেই হওক বা অৰাজনৈতিকেই হওক বা ৰাজনৈতিকেই হওক, যিসকলে এই অনুষ্ঠানটোত বাহিৰৰ পৰা ছাপোৰ্ট দিব খোজে, কিন্তু আমাৰ মনৰ ইচ্ছা হৈছে যে প্ৰতিগৰাকী ভক্তক যাতে এষাৰ আমি অসমৰ হৈ পেলাই এষাৰ প্ৰণাম জনাব পাৰোঁ, তাৰ কাৰণেও আমি নতুন কথা এটা চিন্তা কৰিছোঁ, যিটো নেকি পূৰ্বতে নাছিলে। গতিকে সেইটো লৈ পেলাই সভা হ'ব। 9 তাৰিখে এখন সভা হ'বগৈ, আৰু সেই 9 তাৰিখৰ সভাৰ পিছতে 2খন সভা হ'ব। সেইদিনা এখন সভা হ'ব আমাৰ আয়ুক্তৰ কাৰ্যালয়ত হ'ব, আৰু এখন সভা হ'ব আমাৰ কামাখ্যা মন্দিৰৰ তাৰ যিটো ভিতৰ ভাগতে হ'ব, আমাৰ পৰ্যটনৰে যি বিভাগৰ কাৰ্যালয় আছে তাত হ'ব। গতিকে সেইদিনাৰ পৰাই আমি যুদ্ধংদেহীভাৱে আমি লাগি যাম বুলি ভাবিছোঁ। ক'ভিডৰ কথা কৈছিলে, ক'ভিডৰ কাৰণে কোনো ধৰণৰ প্ৰট'কল অসম চৰকাৰে যিহেতু এইটো আমাক জনোৱা নাই, গতিকে সেই বিষয় লৈ পেলাই আমি আলোচনা হৈছিলে যদিও চৰকাৰীভাৱে কোনো ধৰণৰ প্ৰট'কল যিহেতু দিয়া হোৱা নাই,
গতিকে সেই সন্দৰ্ভত আমি আৰু বিশেষভাৱে আজি আলোচনা কৰা স্থল নাথাকিলে। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত কিন্তু ক'ভিডৰ সংক্ৰমণ য'ত সংক্ৰমণ বৃদ্ধি পাইছে, য'ত অসমতো যদি হয় তেতিয়াহ'লে নিশ্চিত ওপৰত অসম চৰকাৰে যিহেতু আছে, স্বাস্থ্য বিভাগ আছে, তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন উলিয়াব লাগিব। উইদাউট অফিচিয়েল নটিফিকেশ্যন আমি যিসকলে অনুষ্ঠান পৰিচালনা কৰে আমি নিজাববীয়াকৈ একো কৰিব নোৱাৰোঁ। আৰু অফিচিয়েল প্ৰট'কল যেতিয়া ওলায় তেতিয়াহ'লে আমিও সেইটো তাত ভংগ কৰিব নোৱাৰোঁ আইনগতভাৱে। কাৰণ যিহেতু নীতিগতভাৱে আপোনালোকে জানে যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত যি প্ৰট'কল উলিয়ায় সেই প্ৰট'কল আমিও মানিব লাগিব। আৰু প্ৰট'কল নোলোৱা পৰ্যন্ত আমি নিজাকৈ প্ৰট'কল কোনো প্ৰস্তুত কৰিব নোৱাৰোঁ।